অফিচলৈ ওলাই গৈছো ঠিকেই ঘূৰি আহি পাইছো 4 বজাৰ আগে মই ঘৰ পাইছোহি তেতিয়া গেটৰ তলাই হৈ আছে গ্ৰিলৰ তলা ঘৰৰ তলা যেনেকৈ থৈ গৈছো তেনেকৈ আছে কিন্তু ড্ৰয়িং ৰুমত সোমাই দেখিছো টিউব লাইটটো জ্বলি আছে মই আচৰিত হৈছো মইতো টিউব লাইটটো জ্বলোৱা নাই কেনেকৈ জ্বলিলে মানে তথাপিও ভাবিলো কিবা এটা ভুল হ'ল চাগে তাৰপিছত সোমাই গৈ দুখন দৰ্জা চাইছো সেই দুখনো যেনেকৈ থৈ গৈছো তেনেকৈ আছে তাৰ পিছত গৈ যেতিয়া বেডৰুমত সোমাইছো তেতিয়া পোহৰ এটা দেখিছো তলেদি যে দৰ্জাখনৰ এক পাল্লা ভঙা তাৰপিছত আলমাৰিটো ফাল কৰি থোৱা আছে লকাৰটো খুলি গোটেই বস্তুবোৰ বিচনাত দলিয়াই থোৱা আছে যি য'ত মোৰ সোণৰ গহনা আছিলে দুডাল চেইন এডাল নেকলেছ এডাল বাউটি 3-4 যোৰমান কাণফুলি মানে 3 যোৰমান এপাত আছিলে আৰু 2 যোৰ নতুন কাণফুলি আছিলে তাৰপিছত 2টা আঙুঠি এনেকৈ কৰি প্ৰায় 6-7 লাখ মান টকাৰ আছিলে যিহেতু বহাগৰ মাহ মই অকণমান ইফালে বিয়ালৈ যাবলৈ উলিয়াই থৈছিলোঁ হয় অকলে থাকোঁ তাৰপিছত ডিআৰ কলেজ তিনিআলি কলেজ তিনিআলি হয় ডিআৰ কলেজ তিনিআলি SP পেট্ৰল পাম্পৰ সন্মুখত তাৰপিছতে মই কি কৰোঁ কি নাই কি ল'ৰাটো ইতিমধ্যে আহি আছে সেই সময়ত মুম্বাইত ছোৱালীজনীও কামত ব্যস্ত হৈ আছে কি কৰোঁ কি নাইকৈ এজাহাৰখন লৰালৰিকৈ 2 লাইনমান লিখি ইফালেতো দুৱাৰ ভঙা সন্ধিয়া সময় হৈ আহিছে ফাৰ্ণিচাৰ দোকান বন্ধ কৰিব মিস্ত্ৰী নাপাম তাৰপিছত থানাত গ'লোঁ তেতিয়া OC মিণ্টু সন্দিকৈ ছাৰে লগালগ ষ্টেপ ল'লে মোৰ এপ্লিকেশ্যনখন মানে ফটো মাৰি তেখেতলোকৰ গ্ৰুপত দি দিলে মই থানাৰ পৰা আহি পাওঁতে পুলিচ আহিলে মোৰ ঘৰলৈ তাৰপিছতে ৰাতিও তেখেত OC মিণ্টু সন্দিকৈ ছাৰ আহি ইনভেষ্টিগেশ্যন চলালে অন স্পটত তাৰপিছত আকৌ মই ৰাতি ফাৰ্ণিচাৰৰ দুৱাৰ তলা খোলাই দৰ্জা আনি তাৰপিছত মোৰ লগতে যায় বুলি গগৈ বুলি এগৰাকী তেওঁ গোটেইখিনি হেল্প কৰি দিলে মিস্ত্ৰী আনি কৰি মানে দৰ্জাখন যেনে তেনে ৰাতিৰ কাৰণে ব্যৱস্থা কৰিলোঁ আৰু তাৰপিছত ৰাতি আহি দেখিছোঁ কালি সন্ধিয়া মানে দিনত ঘটনাটো কেতিয়া ঘটিছে সেইটো মই নাজানিম মইতো 8:30 ওলাই গৈছোঁ আৰু মই 4 বজাৰ আগে আহি ঘৰ সোমাইছোঁ তেতিয়া সন্দেহ কৰিবলৈ মই নোৱাৰিম মানে মিস্ত্ৰীৰ কাষে এইবিলাক সোমাই কৰি থাকে আৰু কোনোবাই যদি লক্ষ্য কৰি আছে সেইটোতো ইমান নাজানো আৰু স্পটত পোৱা নাই যেতিয়া তাৰপিছত মই গৈ ভিতৰ সোমাই দেখিছোঁ 9টা বজাত মোৰ চকীখনত লেপটপটো থাকে লেপটপটো নাই Lenovo তাৰপিছত তলৰ জেগা এটাত ডেস্কটপটো থাকে ডেস্কটপটোও নাই তাৰপিছত আলমাৰিটো খুলিলোঁ মুগাৰ কাপোৰযোৰ নাই মোৰ নাম পূৰ্ণিমা দত্ত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221